ব্রেকিং নিউজ চাইছো ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰা গুণধৰ বৈষ্ণৱক বৰ্তমান ৰাতাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। টিউচনলৈ যোৱাৰ পথত ছাত্ৰীগৰাকী নিৰুদ্দেশ হৈ পৰিছিলে আৰু ছাত্ৰীগৰাকীক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰি অভিভাৱকৰ ফালৰ পৰা এজাহাৰ দাখিল থানাত আৰু বৰ্তমান ৰাতাবাৰী আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত। অৱশ্যে জনাইছো বিগ ব্ৰেকিং জনাইছো অভিযুক্ত গুণধৰ বৈষ্ণৱক গ্ৰেপ্তাৰ কৰিছে। ছাত্ৰীক অপহৰণ কৰা গুণধৰ বৈষ্ণৱক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। টিউচনলৈ যোৱাৰ পথত নিৰুদ্দেশ হৈছিল নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী আৰু ছাত্ৰীগৰাকী অপহৰণৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছিল। ছাত্ৰীগৰাকী অপহৰণৰ অভিযোগেৰে পৰিয়াললৈকে এজাহাৰ দাখিল কৰিছিল আৰক্ষী থানাত। ৰাতাবাৰী আৰক্ষী অভিযান চলাই ডিমা হাছাওৰ পৰা উদ্ধাৰ কৰিছে ছাত্ৰীগৰাকী। তদন্তৰ অন্তত পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে গুণধৰ বৈষ্ণৱক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কৰিমগঞ্জ জিলা আদালতত হাজিৰ কৰোৱা হয় গুণধৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। জেল পৰ্যন্ত হ'ব পাৰে, জেল হ'ব পাৰে গুণধৰ বৈষ্ণৱৰ বৃহৎ পৰিমাণৰ জৰিমনা পৰ্যন্ত হ'ব পাৰে। আৰু এগৰাকী অপহৰণ কাণ্ডৰ সৈতে জড়িত গুণধৰ বৈষ্ণৱক গ্ৰেপ্তাৰ কৰাৰ আমি দৃশ্যাংশ দেখি আছো। বৰ্তমান আৰক্ষীয়ে লৈ গৈছে তদন্ত পক্সো আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব এগৰাকী গুণধৰ বৈষ্ণৱৰ বিৰুদ্ধে। ছাত্ৰীক অপহৰণ কৰা গুণধৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ আমি দৃশ্যাংশ দেখি আছো টাইম এইটৰ দৰ্শকক। নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক অপহৰণ কৰিছিলে। অপহৰণৰ অভিযোগত পৰিয়ালৰ ফালৰ পৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছিলে আৰু বৰ্তমান ৰাতাবাৰী আৰক্ষী অভিযান চলাই ডিমা হাছাওৰ পৰা উদ্ধাৰ কৰিছে ছাত্ৰীগৰাকীক উদ্ধাৰ কৰা হৈছে। বৰ্তমান ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি অভিভাৱকৰ ওচৰলৈ দি পঠাইছে আৰু বৰ্তমান ৰাতাবাৰী আৰক্ষী জালত পৰিছে এগৰাকী গুণধৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে গুণধৰ বৈষ্ণৱক আদালতত হাজিৰ কৰা হৈছে। টিউচনলৈ যোৱা ছাত্ৰীৰ সৈতে সংঘটিত কৰিছিল ভয়ংকৰ কাণ্ড। পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ গুণধৰ বৈষ্ণৱক আদালতত হাজিৰ কৰা হৈছে এগৰাকী গুণধৰ বৈষ্ণৱ আৰু গুণধৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা। পিতৃ মাতৃয়ে দাবী জনাইছে গুণধৰ বৈষ্ণৱক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। দীৰ্ঘদিনৰ পৰা কেইবাদিনো ধৰি জনাইছো তেওঁ পলায়ন কৰি আছিলে, ছাত্ৰীগৰাকীক অপহৰণ কৰি লৈ গৈছিলে এগৰাকী গুণধৰ বৈষ্ণৱে আৰু ছাত্ৰীগৰাকীক অপহৰণ কৰাৰ অভিযোগত পিতৃ মাতৃয়ে এজাহাৰ দাখিল কৰিছিল আৰু আৰক্ষী অভিযান চলাই বৰ্তমান উদ্ধাৰ কৰিছে ছাত্ৰীগৰাকীক আৰু গ্ৰেপ্তাৰ কৰিছে এগৰাকী গুণধৰ বৈষ্ণৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে। টিউচনলৈ যোৱাৰ পথতে নিৰুদ্দেশ হৈ পৰিছিল ছাত্ৰীগৰাকী। তাৰ পাছতেই বাসগৃহত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছিল। ছাত্ৰীগৰাকীক বিচাৰি চাৰিওফালে টচ কৰিছিল পৰিয়ালে, কিন্তু ছাত্ৰীগৰাকীৰ কোনো ধৰণৰ সন্ধান লাভ কৰিব পৰা নাছিলে। তাৰ পিছতে সন্দেহত গুণধৰ বৈষ্ণৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিলে ছাত্ৰীগৰাকীক অপহৰণ কৰাৰ সন্দেহত। বৰ্তমান এগৰাকী গুণধৰ বৈষ্ণৱক আৰক্ষীয়ে লৈ গৈছে আৰু টিউচনলৈ যোৱাৰ পথত নিৰুদ্দেশ হৈ পৰিছিল ছাত্ৰীগৰাকী। তাৰ পিছৰ পৰা পৰিয়ালে বিচাৰ কুচাৰ কৰি পোৱা নাছিলে। ছাত্ৰীগৰাকীক অপহৰণৰ অভিযোগত পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল আৰু ৰাতাবাৰী আৰক্ষী অভিযান চলাই ডিমা হাছাওৰ পৰা উদ্ধাৰ কৰিছে ছাত্ৰীগৰাকী। সদূৰ ডিমা হাছাওত গৈ আছিলেগে ছাত্ৰীগৰাকীক লৈ গৈছিলে এগৰাকী গুণধৰ বৈষ্ণৱক বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কৰিমগঞ্জ জিলা আদালতত হাজিৰ কৰোৱা হৈছে গুণধৰক আৰু জিলা আদালতত হাজিৰ কৰোৱাৰ পাছতে আৰক্ষীয়ে লৈ গৈছে আৰু গুণধৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে। সমগ্ৰ ঘটনাৰ তদন্ত কৰিব, তাৰ পিছতেই ব্যৱস্থা গ্ৰহণ কৰিব। যিহেতু ছাত্ৰীগৰাকীক লৈ গৈছিলে অপহৰণ কৰি, ছাত্ৰীগৰাকী অপহৰণৰ অভিযোগেৰে পৰিয়ালৰ লোকে দাখিল কৰিছিল এজাহাৰ। ৰাতাবাৰী আৰক্ষী অভিযান চলাই ডিমা হাছাওৰ পৰা ছাত্ৰীগৰাকীক যিহেতু উদ্ধাৰ কৰিছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে আদালতত হাজিৰ কৰোৱা হয় গুণধৰ বৈষ্ণৱক। তদন্তৰ পাছতে তেওঁ কি শাস্তি প্ৰদান কৰিব, তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব, তদন্তৰ পাছতে আৰক্ষীয়ে সেই শাস্তি প্ৰদান কৰিব। তেওঁৰ জেল পৰ্যন্ত হ'ব পাৰে, গুণধৰ বৈষ্ণৱৰ জেল পৰ্যন্ত হ'ব পাৰে। অপহৰণ কৰা গুণধৰ বৈষ্ণৱক, ছাত্ৰীগৰাকীক অপহৰণ কৰা গুণধৰ বৈষ্ণৱক বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছে আৰু আদালতত হাজিৰ কৰাৰ পাছতে পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ হৈছে গুণধৰ বৈষ্ণৱ। তদন্তত গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমান জেললৈ তাৰ পিছতে প্ৰেৰণ কৰিব পাৰে। কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে গুণধৰ বৈষ্ণৱৰ বিৰুদ্ধে।
ছাত্ৰীক অপহৰণ কৰাৰ অভিযোগত গুণধৰ বৈষ্ণৱক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা। পৰিয়ালৰ অভিযোগৰ পাছতে আৰক্ষীয়ে একশ্যন গ্ৰহণ কৰিছে। আৰক্ষীয়ে একশ্যন লৈছে। গুণধৰ বৈষ্ণৱৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে। কণমানিগৰাকীক অপহৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী গুণধৰক। দুদিনৰ ভিতৰতে উদ্ধাৰ। নাম কি? আচ্ছা, কি ঘটনা হয়েছে তোমার? এই মেয়েটার সাথে কি ঘটনা করছো বলো না। এই মেয়েটার সাথে কি ঘটনা করছো? হ্যাঁ, তুমি কোনো ঘটনা করছো এই মেয়েটার লগে? হ্যাঁ, বলো না ভাই। কালি 3টা 3:30 সিমানখিনি টাইম হ'ব আমি জনামতে। আমিতো সঠিককৈ ক'ব নোৱাৰো। এতে তাৰ মা বাপেকে বিচাৰি আছিলে। আমিও সুধিলোঁ কি হ'ল কি নাই, বোলে নাই কালি ল'ৰাকেইটা ক'ৰবালৈ গৈছিলে, তাৰ পৰা গাড়ীত উঠাই লৈ গ'ল বুলি ক'লে। আমিতো সিমানখিনিয়ে জানো যে গাড়ীত উঠাই লৈ গ'ল বুলি। চবেই চব ফালে বিচাৰিব ধৰিলে, বিচাৰিবতো নাপালে কোনো। নোপোৱাৰ কাৰণে থানাত গ'ল। থানাত মেক্সিমাম 10টা 11টা 11:30 মান বজাত থানাত গৈছে। থানাতো হেৰি কৰিলে। থানাত ফটো চটো চব দিয়া হ'ল। ফটো চটো চব দিয়া হোৱাৰ পিছত চবে ঘৰলৈ আহিলে আৰু ৰাতিটো কোনো হোৱাও নাই। ফালে ফালে বিচাৰিতে কত ৰাতিপুৱা হ'লগৈ। ৰাতিপুৱা আমি ৰাতিপুৱা সেইটো পুলত জাল মাৰিব যায়। মই 4:30 মানত গৈছোঁ আৰু গৈ শুনিছোঁ যে ইয়াত ছোৱালী এজনী কালি ডুবিলে। 4জনী ছোৱালী আছিলে, 3জনী গ'ল ঘৰলৈ, এজনী নগ'ল। বেলেগৰ মুখৰ পৰাই আমি শুনিলোঁ। এতিয়া সিহঁতক বিচাৰি জানে আহি পিনি ইয়াতে পাইছোঁ আমি বালিজানত। ছোৱালীজনীৰ বয়স 12 বছৰ।